মই নিজেও বহু বছৰ ধৰি জ্যোতিষ অধ্যয়ন কৰি আহিছোঁ। আজি ভিডিঅ'ত কোনো জ্যোতিষিক সমালোচনা কৰিবলৈ নহয়, বৰং দৰ্শকে যিকোনো জ্যোতিষীয় পৰামৰ্শ লোৱাৰ আগতে কি কথা মনত ৰাখিব লাগে সেই বিষয়ে আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা সৰু প্ৰশ্ন সুধিম। যদি কোনোবাই আপোনাক কয় যে মই 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ভাগ্য সলাই দিম, অথবা মাত্ৰ এটা পূজা কৰিলে সকলো সমস্যা শেষ, আপুনি বিশ্বাস কৰিবনে? আজি ভিডিঅ'টোত আমি আলোচনা কৰিম কোনবোৰ জ্যোতিষীয় দাবী শুনিলে সাৱধান হোৱা উচিত আৰু কিয়। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই ক'ম লাল কিতাপত উল্লেখ থকা কিছুমান পৰম্পৰাগত অভ্যাসৰ বিষয়ে, যিবোৰ বহুতে আধ্যাত্মিক অনুশীলন হিচাপে পালন কৰে। বন্ধু বান্ধৱীসকল, জ্যোতিষ কোনো নতুন বিষয় নহয়। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ বিভিন্ন ধৰণৰ জ্যোতিষী পৰম্পৰা চলি আহিছে। কিন্তু আজিৰ যুগত সামাজিক মাধ্যমত বহু ধৰণৰ দাবী দেখা যায়। কিছুমান তথ্যভিত্তিত আলোচনা কৰে, কিছুমানে এনেকুৱা প্ৰতিশ্ৰুতি দিয়ে যিবোৰ শুনিলে মানুহে একদম ভয় খাই যায়। ইয়াতে আমি সচেতন হ'ব লাগে। প্ৰথমটো দাবী কৰে যে 100% গেৰাণ্টি। যদি কোনোবাই কয় আপোনাক আপুনি নিশ্চিতভাৱে ধনী হ'ব, বা মই আপোনাৰ ভাগ্য নিশ্চিতভাৱে সলাই দিব পাৰিম, তেন্তে অলপ ৰৈ ভাবিব। জ্যোতিষত বহুতে সম্ভাৱনা আৰু প্ৰৱণতাৰ ব্যাখ্যা হিচাপে লয়, কিন্তু ভৱিষ্যত নিশ্চিতভাৱে ক'ব পাৰি বুলি দাবী কৰাটো বিশ্বাসযোগ্য নহয়। দ্বিতীয় দাবীটো হৈছে ভয় দেখুৱাই সিদ্ধান্ত লোৱাবলৈ চেষ্টা কৰে। যদি কোনোবাই কয় ডাঙৰ অমংগল হ'ব, এতিয়া এই পূজা নকৰিলে বিপদ হ'ব, তেন্তে লগে লগে ভয় খাই সিদ্ধান্ত নল'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ আগতে মূৰটো অকণমান ঠাণ্ডা কৰি ভাবিব আৰু প্ৰয়োজন হ'লে বেলেগ মানুহৰো মতামত ল'ব। তৃতীয় দাবীটো, সকলো মানুহৰ বাবে একেটা উপায়। প্ৰতিজন মানুহৰ জীৱন পৰিস্থিতি আৰু বিশ্বাস বেলেগ বেলেগ হয়, সেয়েহে সকলোৰে বাবে একে সমাধান বুলি ক'লে সাৱধান হৈ যাব। এতিয়া আহোঁ লাল কিতাপ আৰু কিছুমান পৰম্পৰাগত বিশ্বাসত উল্লেখ থকা অভ্যাসৰ কথালৈ। আমি নিশ্চিতভাৱে ফল দিয়া উপায় বুলি নহয়, বহুত আধ্যাত্মিক আৰু নৈতিক অনুশীলন হিচাপে মানি চলিব পাৰে। 1 নম্বৰ, পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰা, সৎভাৱে উপাৰ্জন কৰা, প্ৰয়োজনীয় মানুহক নিজৰ সামৰ্থ্য অনুসৰি সহায় কৰা, আৰু ঘৰৰ পৰিৱেশ পৰিষ্কাৰ আৰু সুশৃংখল কৰি ৰখা, নিজৰ খৰচৰ হিচাপ ৰখা আৰু অপচয় কমোৱা। এই অভ্যাসবোৰে বাস্তৱ জীৱনতো ইতিবাচক প্ৰভাৱ পেলাব। মনত ৰাখিব, জ্যোতিষ আপোনাৰ হৈ পৰিশ্ৰম কৰিব নোৱাৰে, কোনো পূজাই আপোনাৰ হৈ পৰীক্ষা দিব নোৱাৰে, কোনো উপায়ে আপোনাৰ হৈ ব্যৱসায় চলাব নোৱাৰে। জীৱনত সফলতাৰ বাবে লাগিব জ্ঞান, পৰিশ্ৰম, শৃংখলা আৰু ধৈৰ্য। এইবোৰ সদায় গুৰুত্বপূৰ্ণ হয়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য কোনো বিশ্বাসক আঘাত কৰা নহয়। উদ্দেশ্য হৈছে বিশ্বাস থাকক, কিন্তু অন্ধ হিচাপে বিশ্বাস নকৰিব। যদি এই ভিডিঅ'টো আপোনাৰ উপকাৰী লাগিলে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব জ্ঞানৰ সৈতে বিশ্বাস। ধন্যবাদ। পুনৰ লগ পাম আগন্তুক নতুন ভিডিঅ'ত। সকলো জ্যোতিষী একে নহয়। বহু অভিজ্ঞ আৰু সৎ জ্যোতিষীয়ে নিষ্ঠাৰে কাম কৰি আছে। এই ভিডিঅ'ৰ উদ্দেশ্য কেৱল দৰ্শকক সচেতন কৰা, যাতে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুজি বিবেচনা কৰি ল'ব পাৰে।